আৰু সংস্কৃতিক শুদ্ধ ৰূপত আগন্তুক দিনত প্ৰতিষ্ঠা কৰাৰ বাবে সংস্কাৰ ভাৰতীয়ে নিৰলসভাৱে কাম কৰি আহিছে আৰু অসমতো 1994 চনৰ পৰা সংস্কাৰ ভাৰতী কাম হৈছে আৰু এতিয়া অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সভাপতি হিচাপে দায়িত্ব নিৰ্বাহ কৰি আছে আমাৰ ডক্টৰ ফুকন পাঠক ডাঙৰীয়া আৰু তেখেতৰ নেতৃত্বতে আজি উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইগৰাকী প্ৰতিনিধি লগত লৈ পেলাই ইয়াতে প্ৰশিক্ষণ পৰ্ব আৰম্ভ হৈছে। নিশ্চিত ৰূপত সংস্কাৰ ভাৰতীয়ে যিহেতু ভাৰতীয় যি সংস্কৃতি কৃষ্টি কলাক যিহেতু আগুৱাই নিয়াৰ শুদ্ধ ৰূপত কাম কৰি আহিছে, গতিকে আজিৰ এই প্ৰশিক্ষণৰ মই প্ৰাকখনত মোক ইয়াতে উদ্বোধন কৰিবলৈ মাতিছিল আৰু উদ্বোধনী অনুষ্ঠানত মই উপস্থিত থাকি নিশ্চিত ৰূপত মই আনন্দিত হৈছোঁ। আৰু যিহেতু আমি এটা কথা জানো যে আজি নাটকৰ যদি স্ৰষ্টা বুলি ক'লে বহুতে আমি অধ্যয়নৰ অভাৱৰ বাবে শ্বেক্সপিয়াৰৰ কথা কওঁ, কিন্তু বিশ্বত যদি প্ৰথম নাটক সৃষ্টি কৰিছিলে সেইগৰাকী হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰু ঠিক তেনেকৈ যদি বিশ্বৰ প্ৰথমগৰাকী যদি সংগীতজ্ঞ যে নেকি 6টা উপকলাৰ অধিকাৰী, এয়া হৈছে মহাপুৰুষ শ্ৰী শংকৰদেৱ। গতিকে আৰু সেই মহাপুৰুষ শংকৰদেৱে কৈছিলে ধন্য ধন্য কলিকালৰ ধন্য ধন্য নৰতন ভাল জনমে লভিলোঁ ভাৰতে বৰিকে। অৰ্থাৎ ভাৰতবৰ্ষত জন্ম লৈ ধন্য হোৱা সেই মহাপুৰুষগৰাকীয়ে প্ৰথমগৰাকী বিশ্বৰ নাটকৰ স্ৰষ্টা, প্ৰথমগৰাকী সংগীতজ্ঞ যাৰ নেকি 6টা উপকলা। আৰু এইবোৰ বিষয়ত যিসমূহ আমাৰ ভাৰতৰ কৃষ্টি সংস্কৃতিক যি পৰম্পৰা বৈভৱ, এই বৈভৱ পৰম্পৰা বহুত লুপ্ত হৈছিলে, সেইবোৰ পুনৰুদ্ধাৰ কৰি পেলাই শুদ্ধ ৰূপত পুনৰ অনাৰ কাৰণে সমগ্ৰ ভাৰতীয়ৰ সন্মুখত সংস্কাৰ ভাৰতে কাম কৰি আহিছে। আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চল যি ক্ষেত্ৰ, সেই ক্ষেত্ৰ এই কাম কৰি আজি বৰপেটা ৰোডত এই প্ৰশিক্ষণৰ আয়োজন কৰাৰ কাৰণে মই নিজে আন্তৰিক ধন্যবাদ জনাইছোঁ।